ৰেচিপি ফৰ টুডে নিমখ দিলোঁ ইয়াতে সল্ট এড কৰি দিব দেন ৰংগুৰি দিব অলপমান মানে মই ইয়াত ব্ৰকলিটো মানে এনেকৈ অলপমান পানী দি লওঁ যাতে পোক চোকবিলাক থাকিলে ওলাই যায় ইয়াত ধুনীয়াকৈ বইলিং হ'ব দিব সেইটো পাৰিলে ঢাকনিখন মাৰি দিব ইয়াতে এটা গাজৰ এড কৰি দিছোঁ আৰু অলপমান মটৰ এড কৰিম ইয়াতে মানে এইটো বহুত ভাল মানে হেল্থৰ কাৰণেও ভাল আৰু প্লাছ আপোনালোকৰ ডাইটৰ কাৰণে বহুত ভাল ৰাইচ আপোনালোকে খুব কমেই খাবচোন এনেকৈ ভেজিটেবলবোৰ খালে শক্তিও পোৱা যায় লগতে আপোনালোকৰ হেল্থো মেইনটেইন থাকে পূৰা উতলি আছে এনেকুৱাতে আপোনালোকে নমাই দিব পাৰিব আৰু এইটো ধুনীয়াকৈ সিজি গ'লে সৰু সৰুকৈ ষ্টেণ্ডবোৰ কাটি ল'ম আমি ইয়াতে সেয়া এনেকৈ যাতে আমি ফ্ৰাই কৰিম এইটো অকণমান তেলত বা ঘি কৰিব পাৰে বাটাৰো ল'ব পাৰে আপোনালোকে দিছ ইজ হাউ আই কুক বাটাৰ এড কৰি দিব এনেকৈ বাটাৰটো অলপমান বেছি হ'লে বেছি নিদিওঁ মই মানে চ' যেতিয়া বাটাৰটো মেল্ট হ'ব তেনেকুৱাতে আপোনালোকৰ ফেভাৰিট যি যি ভেজিটেবল লৈছিলে এড কৰি দিব পাৰিব এয়া মই এড কৰি দিছোঁ ফ্ৰাই হ'বৰ কাৰণে এই ষ্টেণ্ডকেইডালো মই ৰাখিছোঁ কিয়নো বহুত ধুনীয়াকৈ সিজি গৈছে চ' এইখিনি ফ্ৰাই কৰি লওঁ তেতিয়ালৈকে মানে বাটাৰ দিলে সোৱাদটো বৰ ধুনীয়া লাগে খাবলৈ নহ'লে আপোনালোকে তেল দিও খাব পাৰে আপোনালোকৰ নিজৰ ইচ্ছা সেইটো অলপমান নিমখ ছটিয়াই দিব যিহেতু কালাৰ হৈয়ে আছে ৰংগুৰি দিব দৰকাৰ নাই অলপ নিমখ আৰু ব্লেক পেপাৰ যিটো ভাল লাগে আপোনালোকৰ মছলা দিব পাৰে বা মইতো মছলাটো এভইড কৰোঁ বাৰু দেন আই এড কেৰট and mutton all together some black pepper then coriander leaves at last then mix it well see look going to yum right so this is how it's look so এইফালে মই চিকেন বনাই আছোঁ ইয়াতে এনেকৈ মানে চিকেনটো বনালে মই ভাল পাওঁ আৰু এইফালে মই বাটাৰ চিকেনো বনাইছিলোঁ এপিচ অনলি এইটো মানে বাটাৰত ফ্ৰাই কৰা চিকেন মই খুব ভাল পাওঁ খাই এনেকৈ চ' টেষ্টি হয় আৰু এইফালে বেছ মোৰ চাউল চৰি ইয়াত মানে হিন্দীত কৈ চাউলে এয়া ভাত বনাই আছোঁ বাকী মই মানে এনেকৈ ভাতত অলপমান ঘি আৰু ভেজিটেবল লগতে মছলা দি পেলাই খাই বিৰাট ভাল পাওঁ Here my chicken also ready wow so this is my today's recipe this is veg rice and here is chicken and this is my favorite and this rice I love it with lemon